যে এই ধৰণৰ চাহাবী ঢঙেৰে কংগ্ৰেছ নচলিব। আমি বিৰোধীক যিমানে বেয়াকৈ সমালোচনা নকৰোঁ লাগিলে, যিমানে অপপ্ৰচাৰ নকৰোঁ লাগিলে, আজি বিজেপিৰ যিসকল এই কি বুলি কয় প্ৰভাৰী দিল্লীৰ পৰা আহে, কোনোবাই গম পায়নে কেতিয়া আহিলে, ক'ত আছে, কি কৰিছে গম পায়নে? আমাৰ সকল কি চাবা, একদম বিমানবন্দৰত উথপ লাগিব গামোচা পিন্ধাবলৈ, শৰাই দিবলৈ, যেন সেইকেইটাই আহি অসমখন একেবাৰে হেৰিয়ত উঠাই থৈ যাব, চৰাইদেউ পৰ্বতত উঠাই থৈ যাব। চালা কথা ক'বলৈ আহে। আৰু জিতেন্দ্ৰ সিং নামৰ এইটো অতি নটৰিয়াছ অসমৰ কংগ্ৰেছী ৰাজনৈতিক ইতিহাসত জিতেন্দ্ৰ সিঙৰ নিচিনা ফটুৱা ষ্টুপিড জেনেৰেল ছেক্ৰেটাৰী নাই বুলি মই কৈ দিছোঁ। যা যি কৰে কৰক, আই ডোণ্ট কেয়াৰ। ৰেজিগনেশ্যনটো দিলোৱেই যেতিয়া, জুবিন দাই ক'ব নিচিনা ঘেণ্টা মই এতিয়া কাকো কেয়াৰ নকৰোঁ। কেৱল গণবিচ্ছিন্ন, কেৱল তুষ্টিকৰণ, কেৱল তৈল্যমৰ্দনৰ ৰাজনীতিত মই অতিষ্ঠ হৈ মই আজি কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছোঁ বুলি ঘোষণা কৰিলোঁ। আৰু এই পদত্যাগ পত্ৰ মই অলপ সময়ৰ পাছতে সভাপতি গৌৰৱ গগৈ ডাঙৰীয়ালৈ প্ৰেৰণ কৰিম। এইখন মোৰ পদত্যাগ পত্ৰ। যে তেওঁ এজন সাংসদ হৈ, ঠিক আছে, তেওঁ সাংসদ, তেখেত ডেপুটি লিডাৰো, তেখেত প্ৰদেশ কংগ্ৰেছৰ সভাপতি। আমি জানো তেওঁৰ সময়ৰ অভাৱ আছে। আৰে বাবা, সভাপতিটো তুমিয়ে হোৱা নাই অকল, সভাপতিটো ৰিপুণ বৰাও হৈছিলে, সভাপতিটো ভূপেন বৰাও হৈছিলে, সভাপতিটো অঞ্জন দত্তও হৈছিলে, সভাপতিটো ভুৱনেশ্বৰ কলিতাও হৈছিলে, সভাপতিটো তোমাৰ প্ৰীতিও হৈছিলে, সভাপতিটো পৱন সিং ঘাটৰো হৈছিলে প্ৰদেশ কংগ্ৰেছৰ। আৰে বাবা, তুমি মানুহৰ ফোন নুঠোৱা, কৰ্মীৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই, তুমি কাৰো মেছেজৰ ৰিপ্লাই নিদিয়া। মই প্ৰদেশ কংগ্ৰেছ, তেওঁ কমিটিখনৰ মই এজন ছেক্ৰেটাৰী হয়, মই এজন ছিনিয়ৰ স্প'ক্স পাৰ্চন। মোৰ নিচিনা মানুহটোৱে তেওঁৰ সাক্ষাৎ বিচাৰি আজি 6 মাহমানৰ পৰা মই তেওঁক মেছেজ দি ফোন কৰি 6 মাহত মই 5 মিনিটো এপইণ্টমেণ্ট এটা নাপালোঁ। তেতিয়াহ'লে কোনে এপইণ্টমেণ্ট পাব? তেওঁ কাৰ লগত কথা পাতিব? তেওঁ আজি 2 বছৰ হৈ গ'ল তেওঁ এজন সাংসদ হিচাপে এই 3খন জিলা, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, কোনোবা এদিনা আমাৰ জিলাখনৰ DC লগত তেওঁৰ ডেভেলপমেণ্ট ৰিলেটেড ইছ্যু এটাত 5 মিনিট মিটিং কৰিলেনে? আজি ইমানবিলাক মিউনিচিপালিটি কমিটি আছে, শিৱসাগৰ, যোৰহাট, তিয়ক, চৰাইদেউ, ডিমৌ, নাজিৰা, এই যে মিউনিচিপালিটি কমিটিবোৰ আছে, এই মিউনিচিপালিটিবোৰ, এই নগৰবোৰ, চহৰবোৰত বোলে পইচা আহিছে নাই, আপোনালোকৰ কি ডেভেলপমেণ্ট হৈছে, আপোনালোকৰ কি অসুবিধা পাইছে, ৰাইজৰ অসুবিধা ক'ত আছে, কোনটো প্ৰব্লেম মই ছল্ভ কৰিব পাৰোঁ, কোনখিনি কাম কৰা উচিত অনুচিত, কোনো দিন কোনো এজন মিউনিচিপালিটি চেয়াৰমেনৰ লগত আজি কুপতি তেওঁ 5 মিনিটো নবহিলে। কিন্তু তেওঁ আমাৰ নিচিনা মানুহকে গুৰুত্ব নিদিয়ে। আমাৰ নিচিনা মানুহে তেওঁক বিচাৰি পেলাই হাবাথুৰি খাব লাগে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই এনেকুৱা কিছুমান শকুনিৰ কথা শুনে, কংগ্ৰেছ দলত থকা শকুনি আমাৰ শিৱসাগৰতো আছে, যি ভাবে যে তেওঁ অকল গৌৰৱ গগৈৰ লগত তেওঁহে ভাল হৈ থাকিব লাগিব, বাকী কোনো ভাল হৈ থাকিব নোৱাৰিব। তুমি 3 বছৰৰ MP হ'লা, তুমি তৰুণ গগৈ ছাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পুতেক হ'ল বুলিয়ে তুমি কি সৰ্বজান্তা নেকি? তুমি চব জানিবা নেকি? তোমাক আমি একো কথা ক'ব নোৱাৰিম নেকি? আৰে বাবা, আমি ইংলেণ্ড, আমেৰিকা বা অন্য কেম্ব্ৰিজ, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মেনেজমেণ্টৰ ডিগ্ৰী আমাৰ নাথাকিব পাৰে, কিন্তু সুদীৰ্ঘ 33 বছৰ কাল কংগ্ৰেছত আছোঁ, সুখত আছোঁ, দুখত আছোঁ, মানুহৰ ঘাত প্ৰতিঘাত বিভিন্ন সমস্যাৰ মাজত আমি থিয় দি আছোঁ, ধুমুহাকো আওকাণ কৰি থিয় হৈ থাকিলোঁ।